এৰা মাত অনন্তৰে শুনা উত্তৰ দিশে আছে মৎস্য অৱতাৰ ৰম্যক বৰিষে সৈত্ৰৱত নামে মনু পৰম মহন্ত ইষ্ট দেৱতাৰ সংগ সদা নচাৱন্ত মৎস্যৰূপী মাধৱক আৰাধিত থাত মহামন্ত্ৰ জপি স্তুতি কৰা খ্যাত ৰাম বেদান্তৰ ব্ৰহ্মপ্ৰভু তুমি বাহিৰে ভিতৰে ব্যাপী আসাদময় এৰাম নেদেখে দেৱতা সবে তোমাৰ ৰূপক কৰি আছা বৈশ্য নানা থানে এতিয়া এশ কথাতে কৈছে প্ৰভু ভগৱন্তৰ মায়া কোনেও আঁতৰি নাপায়। এক নম্বৰতে আঁতৰি যদি পায় ভকতে পাব। ভকতত পৰে প্ৰভু ভগৱন্তে কাকো অধিকাৰ দিয়া নাই। ভকত কিমান ডাঙৰ সম্পদ এই কথাখিনিকে আজি ভগৱন্তে মানে আমাক বুজালে। আৰু এইকণ কথা কৈ লৈ গৈ সদৌ শেষত ক'লে সত্যৱত ৰাজা প্ৰভু ভগৱন্তৰ মৎস্য অৱতাৰ মৎস্য কুম্ৰ নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰাহস্যী ৰাম বৌদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ তৰ্জু পাৱে পৰশুপৰ নাম তাৰোপৰি আৰু 14টা অৱতাৰ এয়াই হ'ল 24 অৱতাৰ প্ৰভু ভগৱন্তৰ। কাৰণ তাৰণ লৈ এই মৰ্ত্যত আহি প্ৰভু ভগৱন্তে অৱতাৰ ল'ব বাধ্য হয়। এটা মৎস্য অৱতাৰ যেতিয়া এই পৃথিৱীত জলময় হ'ব তাৰ আগ মুহূৰ্ততে প্ৰভু ভগৱন্তে মানে মৎস্য অৱতাৰ ল'লে। আৰু এই মৎস্য অৱতাৰটো তেওঁ কাক দেখুৱাম বুলি ল'লে? এজনেই নিৰ্বাচন কৰিলে সত্যৱত ৰাজা মহাগুণী জ্ঞানী সাধু মহন্ত পণ্ডিত ৰজাৰ কাৰণে তেখেতকহে আজি মৎস্য অৱতাৰটো দেখুৱাব বাধ্য হ'ল। এয়া হ'ল ভকতি। গতিকে হ'ব দিয়া ভকতি যেতিয়া সাগৰৰ পাৰত তেওঁ স্নান কৰিব যায় সেই সময়ত অকণমান মৎস্য এটি হৈ দেখা দিলে। আৰু মৎস্যটিয়ে মাত দি ৰজাক ক'লে, হে মহাৰাজ আপুনি মহাগুণী জ্ঞানী ধৰ্মিষ্ঠ ৰজা, গতিকে এই জলৰ জীৱ জন্তুৱে মোক খাই মাৰিব, গতিকে মোক আপুনি ৰক্ষণাবেক্ষণা দিয়ক পাৰিলে। এই বুলি সত্যৱৰ ৰজাক যেতিয়া মৎস্যটোৱে কাকুতি কৰিলে তেতিয়া সত্যৱৰ ৰজাই দেখিলে এটি মৎস্যই আজিলৈ মাতি মানে পোৱা মই পোৱা নাই, আজিলৈ শুনা পোৱা নাই। কিন্তু আজি যে অকণমান মৎস্যটিয়ে আজি মাত দিলে তেওঁক হেনো বিপদৰ পৰা মই ৰক্ষা কৰিব লাগে, সাগৰত থাকিব নোৱাৰে। লগে লগে তেওঁ মৎস্যটি হাতেৰে ধৰি আনি কমণ্ডলত ভৰাই ল'লে। আৰু ঘৰ পোৱাৰ লগে লগে কমণ্ডলটো নধৰা হ'ল, বাৰীৰ পাছপিনে থকা পুখুৰীটোতে থোৱা হ'ল। আৰু ৰাতিটোৰ ভিতৰত পুখুৰীয়ে নধৰা হ'ল। তেতিয়া বহুত পৰ্যাক লগাই লৈ গৈ সাগৰত পেলাই দিয়াৰ লগে লগেই সাগৰত নধৰা হৈ গ'ল। তেতিয়াহে প্ৰভু ভগৱন্তৰ মহিমা বুলি আজি সত্যৱৰ ৰজাই
প্ৰভু ভগৱন্তক প্ৰাৰ্থনা তুতি কৰিলে আৰু সেই তুতিত তুষ্ট হৈ মৎস্যৰূপী ভগৱন্তই দেখা দি তেওঁক ক'লে জলময় হ'ব গোটেই পৃথিৱীখনত, গতিকে এই জীৱসমূহ তোমাক এখন নৌকা দিয়া হ'ব, এই নৌকাতে সকলোবোৰ তুমি ৰক্ষণাবেক্ষণা দি যাতে আত্মাবোৰক তুমি শান্তি দিব পাৰিবা, এই দায়িত্ব তোমাক দিয়া হ'ব। 2 নম্বৰ তেওঁ মৎস্য অৱতাৰ কিয় ৰুবলগীয়া হ'ল? হয় দৈত্যক লক্ষ্মীয়ে বৰ দিলে যে তোমাক স্বৰ্গ মৰ্ত্য পাতালত কোনেও তোমাক মাৰিব নোৱাৰিব, তেনেহ'লে মই অমৰণ বৰ দিয়ক। কৈছে অমৰণ বৰতকৈ ডাঙৰ বৰ দিম তোমাক, কিন্তু অমৰণ বৰ দিব পৰা ক্ষমতা আমাৰ নাই। এতিয়া তোমাৰ বিষ্ণু চক্ৰই তোমাক একো কৰিব নোৱাৰে, তুমি চিন্তাই নকৰিবা। শিৱৰ ত্ৰিশূলেও তোমাক একো কৰিব নোৱাৰে, ব্ৰহ্মাৰ কুমদকী গদায়ো তোমাক একো কৰিব নোৱাৰে, আৰু স্বৰ্গ মৰ্ত্য পাতালত তোমাক কোনেও পৰাজয় কৰোঁতা নাই, হয় নেকি? এতিয়া মই কি কৰিম? তেতিয়া হয় দৈত্যক এই লক্ষীয়াই বৰ দিলে, দিয়াৰ পাছত হয় দৈত্যই লক্ষীয়াই ক'লে মোক এগৰাকী সুন্দৰ কন্যা দিয়ক, মই বিবাহ কৰিব লাগিব, বিবাহ কৰি মই শান্তিৰে ৰাজ্য মানে পৰ্যাক পালন কৰিম। তেতিয়া সেই লক্ষ্মীয়ে দেখুৱাই দিছিলে মা সৰস্বতী, আৰু সৰস্বতীয়ে ইতিমধ্যে জানি কুৎসিত ৰূপ এটা দেখুৱাই হয় দৈত্যক ক'লে, লক্ষীয়াই তোমাক মিছাই ক'লে, মই এয়াই ৰূপ, তেওঁ যদি বিয়া কৰা। এই তেতিয়া হয় দৈত্যই জানি গ'ল লক্ষীয়ে তেওঁক প্ৰবঞ্চনা কৰিছে। কৃষ্ণ ঈশ্বৰে কৃপা কল্যাণ। তেতিয়া ঘূৰি আহি মানে হয় দৈত্যই লক্ষীয়াই ক'লে মই তোমাকহে বিয়া কৰিম। এতিয়া কৈছে মই জগত মাতৃ, তুমি মাতৃক বিয়া কৰিব নাপায়, তোমাক মই নিজে জন্ম দিছোঁ। কৈছে মই দৈত্য, আৰু দৈত্যৰ লগত মা ভনীৰ কোনো প্ৰশ্ন নাই, মই বিয়া কৰিব লাগিব। এতিয়া হয় দৈত্যক শিৱ ব্ৰহ্মা বিষ্ণুৱেও ৰক্ষা কৰিব নোৱাৰিলে। সদৌ শেষত লক্ষীয়াই গৈ স্বয়ং নাৰায়ণৰ ওচৰত শৰণাপন্ন হ'ল। তেতিয়া নাৰায়ণে ক'লে তুমি মোৰ এগেইনষ্টে ইমান সোপা বৰ দি দৈত্যক মানে বীৰত্ব দেখুৱাবৰ কাৰণে ক্ষমতা দিলা, আৰু এতিয়া তুমি দৈত্যৰ পৰা মই কেনেকৈ ৰাখিম? মোৰ চক্ৰৰেতো তাক কামেই নকৰে। গতিকে তুমি যদি আত্মসন্মান সতীত্ব ৰক্ষা কৰিব মন আছে তেনেহ'লে সাগৰত যোৱা। এই তেতিয়া সাগৰত বুৰ গ'ল লক্ষীয়াই, আৰু লগে লগে 4খন বেদ লৈ হয় দৈত্য সাগৰত প্ৰৱেশ কৰিল। গতিকে প্ৰভু ভগৱন্তে আজি নিজে মৎস্য অৱতাৰ ল'বলগীয়া বাধ্য হ'ল, হয়নে? আকৌ কুম্ৰ অৱতাৰ, যেতিয়া দৈত্য আৰু দেৱতাসকলে লগ লাগি সাগৰ মন্থন কৰিবৰ কাৰণে মন্দগিৰি পৰ্বতটো লৈ গৈ সাগৰত পেলাই দিয়াৰ লগে লগে পৰ্বতটো তলত পৰি গ'ল। তেতিয়া দেৱতাসকলে ইনাই বিনাই প্ৰভু ভগৱন্তক তুতি প্ৰাৰ্থনা কৰাত প্ৰভু ভগৱন্ত তুষ্ট হৈ নিজে কুম্ৰ অৰ্থাৎ কাছৰ অৱতাৰ লৈ এই পৰ্বতক পিঠি পাতি ধৰিবলগীয়া বাধ্য হ'ল। সেইটোকে আমাক কৈছে কাৰণৰ তাৰণৰ লৈ লৈ প্ৰভু ভগৱন্তে মানে অৱতাৰ ল'লে। পলাদৰ বাক্য ৰাখিবৰ কাৰণে নৰসিংহৰ ৰূপ ল'বলগীয়া হ'ল, হয়নে? হিৰণ্যাক্ষক বধ কৰিবৰ কাৰণে তেওঁ গাহৰি ৰূপ ল'বলগীয়া হ'ল। তেনেকৈ মানে এই পৃথিৱীখনত অৱতাৰ তেওঁ বহুতবাৰ ল'বলগীয়া হ'ল। কাৰ কাৰণে জানে? সাধুসকলৰ কাৰণে, ভকতসকলৰ কাৰণে। সাধুসকলক ৰক্ষণাবেক্ষণা দিয়া, ভকতক ৰক্ষণাবেক্ষণা দিয়া তেওঁৰ কাম। আমাৰ নিচিনা কিছুমান দুষ্টামী লোকক, অসৎ লোকক ৰক্ষা কৰাৰ কাৰণে এই অৱতাৰ লোৱা নাই, সাধুসকলৰ কাৰণে লৈ আছে। গতিকে এতিয়া এইকণে আমাক ভাগৱতত গংগাৰ পাৰত শুকদেৱে পৰীক্ষিত কৈ আছে, ৰজা যিসকল লোকে হৃদয়ত ভকতৰ জ্ঞান, বৈষ্ণৱৰ জ্ঞান, সাধুৰ জ্ঞান লৈ পালন কৰিব পাৰিব, সেইসকলে বুকু ভিন্দাই ক'ব পাৰিব আমাক বিপদত ভগৱন্তে ৰক্ষা কৰিবই। আৰু যিসকলে এবেলা সৎ এবেলা অসৎ কৰি ফুৰে সেইসকলৰ কিন্তু ডিমাণ্ড নাই। গতিকে আজি গংগাৰ পাৰত শুকদেৱে পৰীক্ষিত কৈছে সৎ ভকত হোৱাটো আমাৰ পৰম কৰ্তব্য। মনুষ্যৰ জন্ম যদি কোনোবাই সাৰ্থক কৰিবলগীয়া হয়, সৎ পথটো আমি কোনোদিনে এৰিবলগীয়া নাই।
তাৰ এটা প্ৰমাণ আপোনাসকলে চাওকচোন, এখন ৰেলগাড়ী সাধাৰণ দুডাল ৰেলতে উঠি লক্ষ লক্ষ হাজাৰ হাজাৰ মোন মানে বজ লৈ দৌৰি আছে। লাইন ক্ৰছ কৰিলে গাড়ী বাগৰি যাব। এই তদুক আমাক কৈছে 17 লাইনটো যিদিনা আমি ক্ৰছ কৰিম সেইদিনাই আমাৰ এই গাড়ীখন বাগৰিব, আৰু এই গাড়ীখন উঠাব পৰা ক্ষমতা কাৰো নাই। হয়, গতিকে ভাবি চিন্তি আমি প্ৰভু ভগৱন্তৰ ওচৰত শৰণ লৈ ভকত ভকতনীক চিনি পোৱাৰ যত্ন কৰক। চকুকেইটা জ্ঞান চকু বনাওক। জ্ঞান চকু বনালে ভকত আৰু ভকতনীসকলক ভগৱান ৰূপ দেখা যেতিয়া আহিব অন্তৰত, সেইদিনাই আমি আত্মাক গতি দিবৰ সুবিধা পাম। বেদান্তৰো ব্ৰহ্ম প্ৰভু তুমি কি পা মই, বাহিৰে ভিতৰে ব্যাপী আছা দয়াময়। সেই লোকসকল হাতত শ্ৰী গোবিন্দ দানয়দী প্ৰতি সপ্তদ্বীপে জগন্নাথ কৰে অৱসতি, আমাৰ লোমডালে প্ৰতি জগন্নাথ নাম লৈ প্ৰভু ভগৱন্তে বিৰাজমান হৈ আছে। আমি ভাল কাম কৰিলেও তেওঁ সদায় দেখি আছে, বেয়া কাম কৰিলেও দেখি আছে। উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে সদায় জানিব, আমি বেয়া কাম কৰাৰ লগে লগে প্ৰভু ভগৱন্তৰ ওচৰত আমি সাৰিব নোৱাৰোঁ, আমি ধৰা পৰিম। মাকক ফাঁকি দি আমি সাৰিব পাৰিম মাকক, কিন্তু ভগৱানৰ পৰা সাৰিব নোৱাৰোঁ। বাপেকক ফাঁকি দি আমি সাৰিব পাৰিম, কিন্তু ভগৱানৰ বিচাৰত আমি সাৰিব নোৱাৰিম। ভকত বৈষ্ণৱক ফাঁকি দি মই গুচি যাব পাৰিম, কিন্তু ভকতক ফাঁকি দিয়া মানে ভগৱন্তক ফাঁকি দিয়া হ'ল। সেই ফাঁকিয়ে মোৰ কাম নকৰিব। গতিকে LP স্কুলৰ পৈদতে আমি পাইছিলোঁ, মিছা কথাৰ ঠেং চুটি সঁচা কথা শিলৰ সুটি। বাবা ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল, এইকণ বুজি যদি আপোনাসকলে নিজৰ চৰিত্ৰ সংশোধন কৰি নিজৰ লক্ষণ পাৰ্টিবোৰ যদি আমি সংশোধন কৰি ভালৰ লাইনত আমি নিওঁ, তেনেহ'লে নিশ্চয় ইহকালে পৰকালে আমি শান্তি পাম বুলি আজি গংগাৰ পাৰত শুকদেৱে পৰীক্ষিতক বুজোৱা মানে আমাকে বুজাই আছে গোবিন্দ। ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ জাতি, বেদ জৰি সবাকো বান্ধিয়াৱাতি, সবাকো আপুনি চেষ্টা কৰা না ভাবে, কাষ্ঠৰ পুতলি যেন যন্ত্ৰত চাৱে, এৰাম যদি বোলা দেৱতাহে পালে নিৰন্তৰ, শুনাতেৱে কহো প্ৰভু ইহাৰ উত্তৰ, এৰাম অন্য হিংসা পৰ দেৱতা যতে কওঁ, নপাৰে জগত ইটো কেহু পালি বেক। এতিয়া আমাক এইখিনিত বুজালে সেই লোকসকল প্ৰভু ভগৱন্তে নিজেই চিন্তা কৰি এখন পৃথিৱী তৈয়াৰ কৰিলে। বৰাহস্বৰূপে জলহন্তে ডুব দিলা, অনন্ত নাভিৰ হন্তে ভূমি উধাৰিলা। তেওঁ পৃথিৱী সৰ্জন কৰাৰ পৃথিৱী সৰ্জন কৰি লৈ দেখিলে, মই অকলে থাকিলে কি হ'ব? নিশ্চয় উৰণ পুৰণ গজন ভ্ৰমণ 4 মুঠি জীৱ যদি সৰ্জন কৰা হয়, তেনেহ'লে এই পৃথিৱীখনত সুখ আৰু শান্তি সকলোৱে পাব।
এই ভাবি তেওঁ অকলচৰে থাকি মই কৰোঁ কোনো কাজ, হৃদয়ৰ মহামায়া নিজে কৰোঁ বাজ। এহি বুলি বাম হাতে কন্যা উপজাইলা, নিজৰ হাতে নখেচি জোনিকো বনাইলা। জোনি হন্তে যত ৰক্ত ভূমিত পৰিলা, জীৱৰ যতেক খাদ্য জনম লভিলা। জীৱ সৃষ্টিৰ পাছত কিন্তু খাদ্যটো আগত জন্ম দিয়াই লৈ তেওঁ চাৰিটা জাতি জন্ম দিয়ালে, ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ। আৰু ব্ৰাহ্মণসকলক জন্ম দি ক'লে, তোমালোক ব্ৰাহ্মণসকলে কৃষ্ণ মানে গোটেই চাৰিটা জাতিকে তোমালোকে বেদ মন্ত্ৰৰ দ্বাৰা সকলোকে নিয়ম নীতি শৃংখলা বজাই ৰখা পদ্ধতিটো লগাই দিবা। নিয়ম সংযম নীতি নিয়ম নৈমিত্তিক আটাইকণ যাতে সকলোৱে বুজি শুনি চলে, তোমালোকে বেদৰ দ্বাৰাই এইখন পৰিচালনা কৰিবা। আৰু ক্ষত্ৰিয়সকলক দায়িত্ব দিলে, তোমালোকে সকলো চাৰিটা জাতিকেই তোমালোকে ৰক্ষণাবেক্ষণা দিবা, যাতে কোনো দুষ্টই কোনো শত্ৰুৱে কাকো অনিষ্ট সাধন কৰিব নোৱাৰে, তোমালোকে ৰক্ষণাবেক্ষণা দিবা। আৰু বৈশ্য জাতিটোক জন্ম দি দায়িত্ব দিলে, তোমালোকে য'ৰ পৰাই নহওক খাদ্য সমীচাই আনি চাৰিটা জাতিৰ লোকসকলক খোৱা বোৱা সকলো পিনে তোমালোকে মানে আউল পইচান ধৰিবা, হয়নে? আৰু তাৰ পাছত ক্ষুদ্ৰসকলক ক'লে, তোমালোকে সদায় ঈশ্বৰৰ নাম জপ কৰিবা, ঈশ্বৰৰ নামৰ দ্বাৰা এই পৃথিৱীখন অপবিত্ৰকণ নাশ কৰি পবিত্ৰ হৈ থাকে যেন। সেয়ে এতিয়া মন কৰক, এতিয়া ব্ৰাহ্মণ যিসকলে ব্ৰাহ্মণৰ জন্ম লৈ বেদৰ অধিকাৰী হৈছে সেইসকলক ব্ৰাহ্মণ বুলি কোৱা হয়। ক্ষত্ৰিয় মানে কোন? জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যিমান সম্প্ৰদায়ৰ লোকেই সৈনিক বিভাগত চাকৰি কৰিছে সেইসকলে হ'ল ক্ষত্ৰিয় জাতি, আমাক ৰক্ষণাবেক্ষণা দি আছে, হয়নে? ভাৰত চৰকাৰে তেওঁলোকক পোহপাল দি আছে। আৰু তেওঁলোকে যদি ৰক্ষণাবেক্ষণা দিয়া সময়ত যুদ্ধ বৈগ্য দেখি যদি পলায়ন কৰে, তেওঁলোকতো নৰকত পৰিল, 14 পুৰুষকো নৰকত পেলাব, হয়নে? গতিকে তেওঁলোকৰ দায়িত্ব এইটো তেওঁলোকে পালন কৰিব লাগিব। এতিয়া যেনে বেপাৰী সন্থা, গাখীৰৰ বেপাৰী সন্থা হাৰিয়ানা বিহাৰৰ পৰা মাল মুদা আনি সকলোৱে খুৱাই বোৱাই গোদা কৰি আছে নহয়, সেইসোপা বৈশ্য জাতি। তাৰ বাহিৰৰ যিখিনি এই তিনিটা জাতি আমাৰ হিচাপত বাহিৰত যিমানখিনি আমি আছোঁ, আমাকে কয় ক্ষুদ্ৰ। আৰু আমি সদায় খাওঁতে শুওঁতে ঈশ্বৰ আৰাধনা কৰি চাৰিটা জাতি সুমংগল চিন্তা কৰি ঈশ্বৰৰ নাম প্ৰকাশ কৰাটো আমাৰ পৰম কৰ্তব্য। তাকে নকৰি যদি আমি ঈশ্বৰক কোনোদিনে সেৱা প্ৰাৰ্থনা কৰা নহয়, ভকত বৈষ্ণৱ সাধুৰ সংগ যদি আমি কোনোদিনে লোৱা নহয়, তেনেহ'লে আমাৰ ইহকালে পৰকালে মইতো নৰকত যাব লাগিব, মোৰ পিতৃ পিতামহসকলকো নৰকত পেলাব লাগিব। গতিকে ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকলে 1 নম্বৰতে জানি লওক, আপোনালোকে জ্ঞানী হ'বা যত্ন কৰক। আপোনালোকৰ পিতা মাতা যিমানবোৰ পৰম মানে পিতামহসকল আছে, সেইসকলে যদিও মৃত্যু হোৱাৰ পাছত কিবা এটা বেয়া কৰ্মৰ ফলত ক'ৰবাত নৰকতো আছে, যদি তোমালোক এই উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলে যদি ঈশ্বৰৰ নামত শৰণ লোৱা, সাধুগুৰু বৈষ্ণৱৰ চৰণত শৰণ লোৱা, তেনেহ'লে সেইসকলে নৰক নিশ্চয় স্বৰ্গ যাত্ৰা কৰিব পাৰিব বুলি গীতাত কৃষ্ণই অৰ্জুনক নিজে কোৱা কথা, হয়নে? তাই প্ৰমাণ এটা আপোনালোকে আকৌ ঘোষা মাধৱদেৱৰ ঘোষাটোত পাইছে নহয়, যাৰ পুত্ৰ সবেৱিত হৰিত শৰণলৈ হৰি গুণ গাৱে শুদ্ধভাৱে, দধি দুগ্ধ ঘিত মধু নদীৰ জলকপিয়া পিতৃগণে টিপিটিক পাৱে, যাৰ পুত্ৰ নাতিসকলে হৰিনাম হৰি কীৰ্তন গাই কৈ শুনি বা সতত তেওঁলোকে কৰ্মত ব্যস্ত হৈ থাকিব বা বৰ্তি থাকিব, সেইসকলৰ পিতৃ পিতামহসকল স্বৰ্গত বা বৈকুণ্ঠত ঠাই সদায় অমৃত খাই থকা যেন পাব। গতিকে আমি পিতৃ মাতৃ আশেষ পাব লাগিব। আশেষ মানে কি? ল'ৰা ছোৱালীসকলে জানি লোৱা উচিত আশীৰ্বাদ নহয়। আমি পিতৃ মাতৃৰ পৰা আশীৰ্বাদ বিচাৰি ব্যাকুল হৈ ফুৰিবলগীয়া নাই। আৰু আমি যদি ইয়াত ভাল কাম কৰা হয়, পিতৃ মাতৃসকলে য'তেই আছে তোৰ পৰা নিজে ইচ্ছা কৰি আমাক আশীৰ্বাদ প্ৰদান কৰিব আমাৰ পুত্ৰ নাতিসকলক,
হয়নে? এতিয়া মন কৰিব, বহুততে পাইছোঁ নহয়, আমাৰ চলি যোৱা পিতৃ মাতৃসকলে আমাক আশীৰ্বাদ কৰক, আপোনালোকে এতিয়া আশীৰ্বাদ দিয়ক, আশীৰ্বাদ বিচাৰি ফুৰিবলগীয়াই নাই। আপোনালোকে ভাল কাম কৰিবা, যত্ন কৰক, সৎ কামত আগবাঢ়ি যাওক, অসৎ কাম পৰিহাৰ কৰক, তেনেহ'লে পিতৃ পিতামহসকলৰ পৰা আশীৰ্বাদ আপোনাৰসকলে পাব। এই কথাখিনিকে আজি গংগা পাৰত শুকদেৱে পৰীক্ষিতক কোৱা কথা। গোবিন্দ প্ৰাণৰূপে সমস্তৰে তুমি সে পালক, কাহাকো ৰাখিবে দেৱ তাৰ নাহি সৈক্য, আমি দানিব নাও চুতৰ যশ ৰাখি, দেখা দিলা পূৰ্বে মোক মৎস্যৰূপে আহি, সেহি বেলা ভয়ংকৰ মিলিল প্ৰলয়, কৰিলা পৃথিৱী তাত নৌকাৰ অম্বয়, এৰা মৎস্য সমন্বিতে মোক তুলিলা নৌকাত, আৰু সপ্ত ঋষিগণ ভৈলাসী বেলা, আজি মানে ৰজাই সাধু গুৰু বৈষ্ণৱ ভকতসকলক লগ লগাই লৈ এইকণ কথা কৈ আছে, প্ৰাণতো অধিক কোন জানা পৰমপ্ৰভু ভগৱন্ত, আৰু তেওঁ সকলোৰে হৃদয়ত তেওঁ আশ্ৰয়ৰূপে জীৱৰূপে সকলোতে আছে। আৰু আমি যদি চাওঁ, আমাৰ দেহাটো দুটা লৈ আমি আৱৰি আছোঁ, জীৱ আত্মা পৰমাত্মা। পৰমাত্মা ৰূপে কুকুৰ চিগাল গাহৰি গৰ্ভটো তেওঁ আছে বিৰাজমান হৈ আমাৰ ওচৰতো আছে। পঞ্চটা ভূতিৰে তৈয়াৰ কৰিলে সি তপ তেজ মূৰত বম, পাঁচটা ভূতৰে আমাকো তৈয়াৰ কৰিলে, কুকুৰ চিগাল গাহৰি সকলোকে তৈয়াৰ কৰিলে, কিন্তু আমাক আৰু চাৰিটা সম্পত্তি বেছিকৈ দিলে, নহয় বাৰু? কুকুৰ চিগাল গাহৰি কিন্তু এইবোৰক মানে এই চাৰিটা সম্পত্তি নিদিলে, আমাক দিলে বিবেক, জ্ঞান, বুদ্ধি, লাজ। গতিকে এই চাৰিটা সম্পত্তি যদি আমি পাই, এই চাৰিটা সম্পত্তি যদি আমি সুপৰিচালিত কৰিব নোৱাৰোঁ বা নাজানো বা যত্নও নকৰোঁ, তেনেহ'লে আমাকো লৈ যায় কুকুৰ চিগাল গাহৰিৰ লগতে তুলনা কৰিব, হয়নে? গতিকে আজি মানে ৰজাই সকলোকে এটা ইমান টানি ধুনীয়াকৈ কৈছে যে কাহাকো ৰাখিবে দেৱতাৰ নাহি সৈক্য, প্ৰাণৰূপে সমস্তই তুমি সে পালক, প্ৰভু ভগৱন্তে কাকো মৰম নকৰাকৈ আদৰ নকৰাকৈ নাথাকে। যেনেকৈ আমাৰ এজন মানুহে কৈছিলে, পানীত কি মাছ নাই, কপালত কি ভাত নাই, সত্য কথা কৈছে, নহয় বাৰু? প্ৰভু ভগৱন্তে কৃপা নকৰা কাৰোবাক আছে জানো? সকলোকে সমানে কৃপা কৰি আছে তেওঁ। তাৰমানে আমাৰ এগৰাকী মাকৰ পাঁচটা ল'ৰা, দেখাত কোনোবাটো দেখাত ভাল বেয়া কিবা থাকিব পাৰে, কিন্তু মাকৰ মানত সকলো ভাল। মাকৰ মানত কোনোবাটো বেয়া জানো? নহয়, জগতৰ ভিতৰত মোৰ ল'ৰাকেইটাই সুন্দৰ। সেইকাৰণে এদিন আকবৰৰ ৰাজসভাত গোটেই মন্ত্ৰীবৰ্গসকলক লৈ মানে সমাজ পাতি আছে, সেই সময়তে আকবৰৰ কেঁচুৱা এটা জন্ম হ'ল। জন্ম হোৱাৰ লগে লগে মানে আহি আকবৰে কৈছে যে এটা কথা, আপোনালোকে সকলোৱে এটা হাত তালি দিয়ক, বৰ ভাল দিন আজি, মোৰ ল'ৰা এটা জন্ম হৈছে, বৰ সুন্দৰ ল'ৰা জন্ম হ'ল, দিয়ক হেনতেন। এই নেদেখাকৈ মানে কিছুমানে এনেকুৱা কৈছে, বাহ একদম সুন্দৰ, স্বৰ্গমধ্য পাতালত
মহাৰাজ আকবৰ ল'ৰাটোৰ নিচিনা ল'ৰা নাই হেন তেন কৈ আছে। তাৰমানে এইবিলাক হ'ল মানে ৰজাক ভাল লগোৱা বাণী। দেখাইতো কৈছে, নেদেখায়ো কৈ আছে। এতিয়া সেই ৰজাই ভাল পাব। কিন্তু বীৰবলে মূৰটো তলৰ পিনে কৰি আছে। থাকা যেতিয়া থাকিলে সকলোৱে ধন্যবাদ দি হাত তালি দিলে। বীৰবলে নামাতিলেও নকৰিলেও হাত তালি নিদিলে। ৰজাটো বৰ ৰাগ আহিল। এয়া বীৰবল, সকলোৱে মোৰ ল'ৰাটো হোৱাৰ কাৰণে মোক ধন্যবাদ দিলে, তুমি যে একো নামাতিলা নকলা। তেতিয়া বীৰবলে কৈছে, মহাৰাজ আপুনি কৈছে ল'ৰাটো স্বৰ্গ মৰ্ত্য পাতালৰ ভিতৰত সুন্দৰ ল'ৰা, কিন্তু আপোনাৰ ল'ৰাটোতকৈও সুন্দৰ ল'ৰা এটি সেই ইয়াতে আছে, মই দেখি আছোঁ, সেইকাৰণে মই মাত দিয়া নাই দিয়ক বুলি ক'লে। ৰজাৰ খং আহিল, ক'ত আছে মোৰ ল'ৰাটোতকৈ সুন্দৰ ল'ৰা, মোক দেখুৱাই দিব পাৰিবা? কৈছে একেবাৰে দিম। তেনেহ'লে ব'লা ব'লা ওলোৱা। বোলে নহয়, অকল আপুনি মই গ'লে নহয়, আৰু কেইজন মানুহ লগত লওক, সৈন্য সমান্তৰ লৈ গৈ আছে। আকবৰে কৈছে কিমান দূৰত আছে? কৈছে আহি থাকচোন। গাঁৱলীয়া লেতেৰা ফেতেলা গাঁও এখনত সোমাইছেগৈ। সোমাই দেখিছে গৈ 3 বছৰ 2.5 বছৰ হোৱা ল'ৰা পোৱালি এটি ধূলিত অমলি, মানে দেখাই শুনাই বেয়া বাৰু, ধূলিত অমলি লেতেৰা ফেতেলা হৈ হেৰি কৰি আছে। মাকে আৰু ওচৰতে ভাত সিজাই আছে। তেতিয়া যায় বীৰবলে কৈছে, এইটো স্বৰ্গ মৰ্ত্য পাতালৰ ভিতৰত ইয়াৰ ওপৰত ধুনীয়া নাই, আপোনাৰ ল'ৰাটো ইয়াৰ জহা ধুনীয়া নহয়। আকবৰটো বিয়াত মানে খং আহি কৈছে, তোমাক এতিয়া মই তৰোৱাল আনা হয় মূৰটো কাটি পেলাই দিলোঁ হয়, এইটো মোৰ ল'ৰাটোৰ লগত মিলিব নেকি? কৈছে একেবাৰে আপোনাৰটোতকৈ ধুনীয়াটো এইটো। তুমি এতিয়াও নাই বুজা? বীৰবলে কৈছে নাই মই নুবুজো, আপোনাৰটোতকৈ ই ধুনীয়া। ক'ত ধুনীয়া, ই এনেকুৱা তেনেকুৱা কৈ মানে আকবৰে যেতিয়া বহুত বেয়া ব্যৱহাৰ কৰিলে, মাকৰ খং উঠি মানে হাতাপাত লৈ কৈছে, ক'ৰ আপুনি মহাৰাজা আহিলে? মোৰ ল'ৰাটো বেয়া বুলি নিন্দা কৰা কথাটো কোনে কৈছে আপোনাক? হেন তেন মানে হাতাপাত লৈ খেদি আহিল নহয়। মোৰ ল'ৰাটো মোৰ কাৰণে স্বৰ্গ মৰ্ত্য পাতালত দিয়া জহা ভাল নাই। তেতিয়াতো ৰজা অবাক লাগিল। তেতিয়া বীৰবলে কৈছে, দেখিলে মহাৰাজ, আহক এতিয়া হ'ল আৰু আহক, নহ'লে এই মানুহগৰাকী ৰাগ যিটো হাতাপাতেৰে টাঙন দিব আপোনাক, আহক যাওঁগৈ। এতিয়া বুজিলে, নিজৰ মানত নিজৰ ল'ৰাটো সদায় সুন্দৰ ধুনীয়া, নিজৰ ছোৱালীজনী নিজৰ মাকৰ বাপেকৰ মানত সদায় ধুনীয়া, হয়নে নহয়? মন কৰকচোন, ক'ৰবাত ল'ৰা এটা চাবা লগে লগে হয়। এটা জেগাত প্ৰমাণ পাইছোঁ, এজনী ছোৱালী চাবা গৈছে, চাবা যাওঁতে সেই লগত যোৱা মানুহজনে কৈছে, এতিয়া আপোনাৰ ছোৱালীজনী অকণমান ক'লা হ'ল, ল'ৰাটো খুব বগা, সেইপিনৰ পৰা অকণমান আনমিলে হয় বুলি কোৱাৰ লগে লগে মাকে কৈছে, এইকেইদিন আহুনান চিকনাবা দি গৈ থকাৰ কাৰণে ৰ'দত অকণমান ক'লা পৰিছে, খুব ধুনীয়া বগা। মোৰ ছোৱালীজনী অকণ বগা গাঁৱত নাই আকৌ, এইকেইদিন আহুনান চিকনাবা গৈ থাকোঁতে আজি বহুত দিনৰ কথা, আহুনান চিকনোৱা দিনৰ কথা, হয়নে? ৰ'দত মানে আহুনান চিকনাওঁতে এইখিনি অকণমান ক'লা পৰিছে আকৌ, হয়নে? এই তদুপ আমাক আজি বুজালে, এগৰাকী মাকে 5টা ল'ৰা কাকো আপোনপৰ নাভাবে, কিন্তু যেতিয়া কোনোবা এটাই অতপালি কৰিব, লগতে মাকে তাক দুচাত দেই নে নিদিয়ে কওক? নিজৰ মাকে বাৰু ফূৰ্তিতে মায়েনে নিজৰ পুতেকক? নহয়, সি বেয়া কৰিছে। এই তদু ভগৱন্তৰো আমি সকলোৱে পুতেক জীয়েক, হয়নে? আমি যেতিয়া বহুত বেয়া কাম কৰিম, তেতিয়া ভগৱানেও এচাত আমাক দিব। কিন্তু সাৱধান, ভগৱানৰ ছাদটো আকৌ বৰ বেয়া। আমাক মাক বাপেকে দিয়া ছাদটো আগবেলিয়া দিলে ভাটিবেলিয়া লৈ ফেকনিটো কমি যায়, কিন্তু ভগৱানৰ ছাদটো বহুত কেইবছৰমানলৈকেও নকমে, কাৰোবাৰ জীৱনতো নকমিব পাৰে, একো ডাঙৰ কথা নহয়। গতিকে ল'ৰা ছোৱালী, যুৱক যুৱতী, প্ৰজন্মসকল, ভগৱন্তৰ দোষী নহ'বা, ভকত ভকতনী দোষী নহ'বা। ভকতৰ দোষী হোৱা মানে ভগৱানতকৈ বেছি দোষ, হয়নে? ভগৱন্তে কোৱা নাই, ভকতেহে জানা মূৰ হৃদয়, মই ভকতৰ হিয়া নিশ্চয়। ভকতৰ হিয়া এৰি যাইবা কন পাৰো মই, লগাই আছে পাৱে প্ৰেম জৰি, ভকতেকে
মোৰ প্ৰাণ প্ৰান্ত বিনে নাহি আন ও ভকতক লওঁ সাদৰি হেৰা মই ভকতকহে সাদৰি লওঁ প্ৰভু ভগৱন্তে নাৰদক কৈছে মই আনক কেতিয়াও সাদৰি নলওঁ গতিকে আমাৰ ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল ভকতৰ কি কেইটা গুণ আছে সেইকেইটা গুণ আপোনাসকলে লওক হয়নে কাৰণ ভকতৰ গুণ হ'ল কাৰো অন্যায় নকৰা কাৰো অহিত চিন্তা নকৰা কাকো হিংসা নকৰে হয় আৰু নিজৰ গাত ধৈৰ্য শক্তি আছে নিজৰ গাত সহ্য গুণ আছে অৰ্থাৎ ধৈৰ্য সহ্য ক্ষমা দয়া চাৰিটা গুণ ৰাখি যিসকলে ফুৰে সৰু ল'ৰা এটি হ'লেও ভকত সৰু ছোৱালী এজনী হ'লেও ভকত হ'ব পাৰে গতিকে আমি ভকত হওঁতে বৰ ডাঙৰ কথা নহয় গতিকে এইকণ কথা ভাগৱতৰ পৰা বুজি লৈ আমি যদি নিষ্কাম ভকতিৰ সৈতে আমি ভগৱন্তক বুজি পাওঁ ভজিব জানো তেনেহ'লে আমাকো ভকতৰ লিষ্টত নাম থ'ব এইকণ কথাকে আজি ভাগৱতে কৈ আছে আৰু মৎস্য সম নিতে মুখ তুলিলা নৌকাত আৰু সপ্ত ঋষি ভৈলা কিবেলাত যেতিয়া মহাপৰলৈ আহে প্ৰভু ভগৱন্তে দিয়া নাওখন সাধাৰণ নাও নহয় লক্ষ লক্ষ হাজাৰ হাজাৰ লোকসকল উঠিলেও নাওখন তল নাযায় সেই নাৱত সপ্ত ঋষিৰে সৈতে যিমানসমূহ জীৱ আছিল সকলোকে লৈ আজি সত্যব্ৰত ৰজাই সেই মহাপৰলৈৰ পৰা সকলো আমাক বাচাই দিলে হয়নে কাৰ অৰ্ডাৰত বাচালে প্ৰভু ভগৱন্তৰ অৰ্ডাৰত গতিকে আমি তেতিয়াই জীৱ তেতিয়াৰ পৰা আমি আহি আছো সেইকাৰণে মহাপুৰুষ শংকৰদেৱ গুৰুজনাই ভাগৱতৰ তাৎপৰ্যত লিখি আছে সত্য যুগে আছিল যত প্ৰাণী কলিটো জন্মি আছে তৈ খানি তাৰমানে আমিও সত্য যুগৰে প্ৰাণী আমি আজিলৈ আহি আছো ভাল কৰ্মৰ ফলত ভাল বেয়া কৰ্মৰ ফলত বেয়া ভুগি আহি আছো হয়নে সেইকাৰণে আমাক কৈছে এই লোকসকল আপোনালোকে সকলোৱে জ্ঞানী হওক আৰু নিজে মানে এইকণ উপলব্ধি কৰিব যত্ন কৰক আগৰ জন্মত মই কি আছিলোঁ আজি ধৃতৰাষ্ট্ৰই 100টা জন্মৰ কথা জানিলে বিদুৰে 7টা জন্মৰ কথা জানিলে হয় হৰিচন্দ্ৰ ৰজাই 11টা যোৱা জন্মৰ কথা জানা হ'ল আৰু বহুতেও বাৰু জানে গতিকে আমাৰ কলিৰ নৰসকলেও যদি যত্ন কৰি আপোনাসকলে 5টা জন্মৰ কথা আপোনালোকে মনত পেলাব পাৰিব বুলি শাস্ত্ৰ ভাগৱতে আমাক বুজাই আছে গোবিন্দ হয় সেইটোৱে হ'ল এতিয়া ধৃতৰাষ্ট্ৰই যেতিয়া কুৰুক্ষেত্ৰৰ মহাৰণ শেষ হোৱাৰ লগে লগে ধৃতৰাষ্ট্ৰই নিজৰ বুকুতে নিজে ভুকুৱাই মানে বৰ কষ্ট খায় এই সঞ্জয়ক ক'লে হেৰা সঞ্জয় প্ৰাণ কৃষ্ণ কোনফালে আছে লৈ বলাচোন তেতিয়া সেই কৃষ্ণৰ ওচৰত লৈ যায় ক'লে এয়া প্ৰাণ কৃষ্ণ আপুনি কি কয় কওক তেতিয়া ধৃতৰাষ্ট্ৰই কৈছিলে তুমি যে জগতৰ ভগ অন্ত মই তাক বুজিলোঁ কিন্তু তোমাৰ গাত সুবিচাৰ যে নাই তাকো মই বুজিলোঁ তাৰমানে তাক যাক ভাল পোৱা তাক ৰক্ষণাবেক্ষণা দিয়া আৰু যাক বেয়া পোৱা সমুলঞ্চে তুমি নাশ কৰা কথা এইখিনিয়েতো আৰু হয়নে মই 100টা জন্মৰ কথা জানো কাৰো দুখ কৰা নাই ভুল কৰা নাই অপৰাধ কৰা নাই পাপ কৰা নাই তেনে স্বত্বত আগুৱাই আহি পেলাই অকণমান চোৱাচোন মোৰ বুকুখন মই ভুকুৱাই কি কৰিলোঁ তুমি যদি ভগৱান মোক আগে মাৰি নিব লাগিছিল তাৰপিছত মোৰ 100টা পুত্ৰ মাৰি থাকা তাত মোৰ আপত্তি নাই কোন বিচাৰত তুমি মোক জীয়াই ৰাখি 100টা পুত্ৰ মৰা বেজাৰ দিলা এই তেতিয়া প্ৰভু ভগৱন্তে ধৃতৰাষ্ট্ৰৰ হাতত ধৰি কৈছিল নামাৰিবা ৰজা তোমাৰ বুকুখন ভুকুৱাই তুমি থেতেলা কৰিলা যদা যদাহি ধৰ্মেচ্য গিলানি ভৱতি ভাৰত অভূত স্থানয় ধৰ্মেচ্য তদাত্মানং সিজ্জামহ্যম পৰিত্ৰাণায় সাধুনাং বিনাশায় স্বদুষ্কৃতাম ধৰ্ম সংস্থাপনায় সম্ভৱামি যুগে যুগে হে মহাৰাজ দুষ্টক দমন শান্তক পালন কৰাৰ কাৰণে মই যুগে যুগে অৱতাৰ লৈ আছো আৰু লৈ থাকিম তুমি 100টা জন্মৰ কথা জানা তাৰ আগৰ জন্মৰ কথাটো কিয় পাহৰিলা আজি মই মনত পেলাই দিম
হয়নে? 100টা জন্মৰ আগত তুমি এজন ৰজা আছিলা, তুমি এদিন বনৰ মাজত মৃগ মাৰিবা গ'লা, আৰু সন্ধিয়া হোৱাৰ লগে লগে ঠাণ্ডা আহিল, শুকান কাঠ কিছুমান জপাই দি জুই লগাই দি বাওঁ হাতে ধনুপাত সোঁ হাতে কাৰপাত লৈ তুমি জুই পুৱাইছা। মনত পৰিছেনে? মই আজি মনত পেলাই দিম তোমাক জুগবলৈ। মনত পৰিছে। আৰু ইতিমধ্যে ওপৰত এটা বালিটোপা চৰাই মাতৃহীনা 100টা পুত্ৰ বাপেক চৰাইটোৱে পালন কৰি আছিলে। আৰু জুই তাপত আহি যেতিয়া এই বাপেক চৰাইটো মাটিত পৰাৰ লগে লগে তুমি কাৰপাতে চকুৱে চকুৱে বিন্ধি মাটিত পুতি থৈ দিলা। চৰাইটো অন্ধ হ'ল, কিন্তু মৃত্যু নহ'ল। তাৰ পাছত জুই ধোঁৱা লাগি এই 100টা পুত্ৰ পৰি আছে, মৰি আছে, পৰি আছে, মৰি আছে। সদৌ শেষত চৰাইটোৱে কি অভিশাপ দিলে, আজি তোমাক মই যুগবলৈ শুনোৱাই দিম, এই বুলি কৃষ্ণ বাওঁ হাতখন লৈ যায় ধৃতৰাষ্ট্ৰৰ কাণত দিছেগৈ। শুনাচোন চৰাইটোৱে কি কৈছে। তেতিয়া চৰাইটোৱে কৈছে, নৰাধম ৰজা, তুমি ৰজা হৈ যি ইচ্ছা তাকেই কৰিলা। মোক আগে অন্ধ কৰি লৈ 100টা পুত্ৰ যি বেজাৰ দিলা, তোমাক আজি মই অভিশাপ দিয়া হ'ল, কোনোবা এটা জন্মত তুমিও অন্ধ হৈ 100টা পুত্ৰ মৰা বেজাৰত বুকত ভুকুৱাই ভুকুৱাই কান্দিব লাগিব। শুনিলা ৰজা? তেতিয়া ধৃতৰাষ্ট্ৰই কৈছে, হয় হয় প্ৰভু, আপুনি সত্য আৰু আপুনি ভগৱন্ত। তেনেহ'লে কৃষ্ণই কৈছে, মই তোমাৰ এই ঋণটোহে পৰিশোধ কৰি দিলোঁ এইটো যুগত। তোমাৰ এইখিনি পাপ নাইকিয়া হ'ল। এতিয়া তুমি এইবাৰহে তুমি বনাগ্নি জুইত পৰি যদি মৃত্যু হোৱা, তুমি স্বৰ্গবাসী হ'বা। গতিকে আমাৰ ল'ৰা ছোৱালী, যুৱক যুৱতী প্ৰজন্মসকল, পাপে বাপকো নেৰে। পাপ কৰিলে এদিন পৰিশোধ কৰিব লাগিবই, ৰেহাই নাই, হয়নে? গতিকে আমি পাপ কাম নকৰাই ভাল। পাপ শব্দটো শুনাৰ লগে লগে তাক ভয় খাব লাগিব। স্বামী বিবেকানন্দদেৱে গ্ৰন্থখনত লিখিছে, যিসকল ল'ৰা ছোৱালী কালৰ পৰা পাপ বুলি কোৱা বস্তুটো ভয় খায়, তেনেহ'লে জানিবা সি তৰি গ'ল। যিসকল লোকে ক'ব পাপ পাপ এইডালনো কথা হ'ল নহয় বুলি কয়, সি মানে আৰু জন্মে জন্মে মানুহ জন্ম পোৱা আশাত নাই। গতিকে আমি পাপক ভয় কৰিব লাগিব, কাৰণ আমি আহি আছো, গৈ আছো, আমি এদিন যামগৈ। আমি কি লৈ আহিছোঁ? ল'ৰা ছোৱালী, যুৱক যুৱতী প্ৰজন্মসকল কেৱল শূন্য এটা লৈ আহিছোঁ, হয়নে নহয় গোসাঁইসকল? কওক, শূন্য, একো অনা নাই। প্ৰভু ভগৱন্ত চাওক, দয়া মৰম একোৱেই নাই সেই সময়ত, নহয়নে? আমাৰ ল'ৰা পোৱালীবিলাক জন্ম হোৱাৰ লগে লগে যদি এটি যদি আগৰ যুগত, আমাৰ যুগত আছিল কি পেণ্ট বুলি কওঁ, সেইটো পাতলং বুলি কয়, হয়নে? পাতলং এটি পিন্ধাই দি পঠিয়া হৈ কি শান্তি এটা পায়। ছোৱালীসকলক লেডিজ পেণ্ট এটি পঠিয়াই দিয়া হৈ, পিন্ধাই পঠিয়াই দিয়া হৈ কি আনন্দ পায়। নিদিলে, তাৰমানে শূন্যটো লৈ আহিছে। আকৌ শূন্যটো চব এৰি থৈ গুচি যাব লাগিব। এই পৃথিৱীখনত বাস কৰি থকা যিমান সাই সম্পত্তি মই বনাই আছোঁ, এইবিলাক মন্দিৰ বনালে আপোনালোকে বা কোনোবাই বনাই আছে, পাৰিব নেকি? কোনোবাই খুঁটা এটা লগত লৈ যাবা, চব এৰি থৈ গুচি যাব লাগিব, হয়নে? সেইকাৰণে স্বামী বিবেকানন্দদেৱে কৈছে, এখন কাগজ আপোনাক দিওঁ, আপুনি বহুত শূন্য কিছুমান লেখকচোন, আৰু সেই শূন্য সোপা মানুহক দেখুৱাই ফুৰক, তাত কিবা দাম পাব নেকি? একো নাই, শূন্যৰ দাম নাই। যদি শূন্যটো বাওঁ পিনে যদি আপুনি 1 এটা পাতি দিব পাৰে, কিন্তু 10 হ'ব, একেবাৰে 10 নম্বৰ পাব। গতিকে আমাৰ লোকসকল, আমি সকলোৱে শূন্য লৈ আহিছোঁ। এতিয়া আমি যৎপুৰ নাস্তি সাধু গুৰু বৈষ্ণৱ সংগ লৈ অকণমান পুণ্য যদি সঞ্চয় কৰোঁ, তেনেহ'লে বাওঁফালে 1, 5 কিবা 5 বহিলেতো 50 হ'ব, 9 বহিলেতো 90 হৈ যাব, হয়। এতিয়া কাৰণ আমি যোৱা দিনা হয় পাপ হয় পুণ্য, দুটাৰ ভিতৰত কোনোবা এটি লৈ যাব লাগিব। খালী হাতে যাবা নিদেই, এপদ নিবা লাগিব। গতিকে যৎপুৰ নাস্তি চেষ্টা কৰি পাপৰ টোপোলাটো নাশ কৰি যদি আমি পুণ্যৰ টোপোলা এটা লৈ যাওঁ, ইহকালে পৰকালে আনন্দ শান্তিৰ মাজতে আমি সদায় খাই বৈ জীয়াই থাকিব পাৰিম বুলি 4 বেদ 14 শাস্ত্ৰ 8 পুৰাণে আমাক বুজাই আছে। গোবিন্দ।